সমগ্ৰ অসমৰ লগতে 34 নম্বৰ উত্তৰ অভয়াপুৰী সমষ্টিৰ গাঁৱলীয়া যাতায়াত ব্যৱস্থাত জনজীৱন স্তব্ধ কৰি পেলাইছে বানপানী আৰু স্বাভাৱিক বৰষুণে। এই সমস্যা সমগ্ৰ অসমৰ সমস্যা। সংবাদমেলযোগে প্ৰকাশ কৰিলে বিধায়ক আব্দুল বাতিন খণ্ডকাৰে। গাঁৱৰ ৰাস্তাক বিধায়কে দুটা ভাগত বিভক্ত কৰিছে। মূল গাঁৱলীয়া পথ আৰু চুবুৰী গাঁৱলীয়া পথ। বাৰিষা কালত গাঁৱৰ উপপথৰ কি অৱস্থা হয় সেয়া সৰ্বজন বিদিত। বিগত 5-6 বছৰৰ পৰা গাঁৱৰ ৰাস্তাসমূহৰ উল্লেখনীয় মেৰামতি বা নিৰ্মাণ নোহোৱা হৈছে বৰ্তমান চৰকাৰৰ পলিচি গ্ৰহণ কৰা ভুলৰ বাবে। মাননীয় মুখ্যমন্ত্ৰীয়ে গাঁৱলীয়া পথসমূহ উন্নত কৰাৰ বাবে দুটা পকীপথ আঁচনি গ্ৰহণ কৰিছে। মহাত্মা গান্ধী নেশ্যনেল ৰুৰেল গেৰাণ্টি কমিশ্যন আৰু বিত্তীয় আয়োগ এই আঁচনিৰ জৰিয়তে গাঁৱৰ মূল ৰাস্তাসমূহ উন্নত কৰি আহিছে। কিন্তু আঁচনি দুটাত কিছু প্ৰতিবন্ধকতা আৰোপ কৰিছে। প্ৰতি বছৰে এটা সমষ্টিত 10 পৰা 15 কিলোমিটাৰ ৰাস্তা উন্নত কৰি আহিছে। এই আঁচনিৰ জৰিয়তে গাঁৱৰ মূল পথসমূহ পকী পথৰে উন্নত কৰিবলৈ 20 পৰা 25 বছৰ লাগিব। এই দীঘলীয়া সময় অতিবাহিত হোৱাৰ পিছত উপপথৰ কি গতি হ'ব, লগতে ৰাইজৰ কি অৱস্থা হ'ব? চৰকাৰে গ্ৰহণ কৰা আঁচনিত কোনো ধৰণৰ শিল বালিৰে পথৰ মেৰামতি কৰাৰ সুবিধা নাই। গতিকে চুবুৰীয়া ৰাস্তাসমূহ দিনক দিনে অধিক শোচনীয় অৱস্থালৈ গতি কৰিছে। এই সমস্যা কেৱল উত্তৰ অভয়াপুৰী বিধানসভা সমষ্টিৰে নহয়, এই সমস্যা বঙাইগাঁও জিলা ও সমগ্ৰ অসমতে হৈছে। খিলঞ্জীয়া গাঁওসমূহতো এই সমস্যা হৈছে। ই এক সমগ্ৰ অসমৰ সমস্যা। এই ক্ষেত্ৰত বিধায়কে মুখ্যমন্ত্ৰীৰ দৃষ্টিগোচৰ হোৱাকৈ কিছু পৰামৰ্শ আগবঢ়ায়। অসমৰ প্ৰতিখন সমষ্টিত চুবুৰীয়া পথসমূহ উন্নত কৰাৰ বাবে জিলা আয়ুক্তৰ তত্বাৱধানত এককালীনভাৱে 5 কোটি টকা আবণ্টন দিয়ে। তেতিয়াহ'লে পথসমূহ উন্নত হ'ব আৰু চলাচলত যাতায়াতত ব্যৱস্থা সুচল হ'ব। প্ৰয়োজন সাপেক্ষে জিলা আয়ুক্তৰ তত্বাৱধানত বিশেষ টেক্স ফ'ৰ্চ গঠন কৰি আঁচনি ৰূপায়ণ কৰক, যাতে চৰকাৰে আবণ্টন দিয়া ধন অপব্যয় কৰিব নোৱাৰে, সঠিক কামত ব্যৱহাৰ হয়। মুখ্যমন্ত্ৰীয়ে এনেধৰণৰ আঁচনি গ্ৰহণ কৰিলে যাতায়াতৰ ক্ষেত্ৰত জনজীৱনৰ সুচল হোৱাৰ লগতে জনসাধাৰণৰ বাৰ্ষিক আয় বৃদ্ধি পাব, উৎপাদিত সামগ্ৰীৰ সঠিক মূল্য পায়। আমাৰ বাৰিষা কালত দুটা ক্ৰাইটেৰিয়া থাকে। এটা হৈছে কি স্বাভাৱিক বৰষুণ আৰু এটা হৈছে বানপানী। বানপানীৰ কথাটো আছতীয়া, সেইটো বেলেগকৈ আলোচনা কৰিম। স্বাভাৱিক যিখিনি বাৰিষা কালত বৰষুণ হয়, তাতে আজিৰ তাৰিখত মোৰ সমষ্টি উত্তৰ অভয়াপুৰী সমষ্টি বা ছিজনগ্ৰাম সমষ্টি বা আপুনি বঙাইগাঁও জিলাখনৰ কথা কওক বা সামগ্ৰিকভাৱে ৰাজ্যখনৰ কথা কওক, আমাৰ জনজীৱন যিটো যাতায়াত ব্যৱস্থা, যিটো চলাচল ব্যৱস্থা যিটো, সেয়া প্ৰায় স্তব্ধ হৈ পৰিছে। কিয় কৰিলে আপোনাৰ মই কৈ আছোঁ, যদি আমি গাঁৱলীয়া ৰাস্তাবিলাকক দুটা ভাগত ভগাওঁ, যদি আমি ধৰোঁ, এটা হৈছে যে গাঁৱৰ প্ৰধান ৰাস্তা আৰু এটা হৈছে কি চুবুৰীসমূহত সোমোৱাৰ কাৰণে যিটো উপৰাস্তা উপপথ, এই দুই ধৰণে আমি গাঁৱলীয়া ৰাস্তাখিনিত আমি যদি ধৰোঁ যে চুবুৰীৰ ৰাস্তা আৰু প্ৰধান গাঁৱলীয়া ৰাস্তা। প্ৰধান গাঁৱলীয়া ৰাস্তাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী পকীপথ নিৰ্মাণ আঁচনি গ্ৰহণ কৰিছে, ভাল কথা। কিন্তু সেই পকীপথ নিৰ্মাণ আঁচনিৰ দ্বাৰা যিবিলাক অনুন্নত সমষ্টি বা অনুন্নত জিলা আছে ৰাস্তা ঘাটৰ ক্ষেত্ৰত, সেইবিলাক সম্পূৰ্ণ কৰোঁতে বহুত সময় লাগে। আৰু যিখিনি চুবুৰীৰ ৰাস্তা উপপথ যিখিনি, সেইখিনিতো পকীকৰণ কৰা মানে ধৰক 100 বছৰৰ কথা, সেইখিনি কেতিয়া হ'ব নহ'ব ক'ব নোৱাৰি। প্ৰধান ৰাস্তাকেইটাৰ ক্ষেত্ৰতে ধৰক মুখ্যমন্ত্ৰীয়ে যি গতিত কৰি আছে, আমাৰ 25-30 বছৰমান সময় লাগিব সেইখিনি সাঙুৰি লোৱা। গতিকে আমি দুই ধৰণৰ ৰাস্তা বুজি পালোঁ। এতিয়া আমাৰ এই চুবুৰীৰ ৰাস্তা আৰু প্ৰধান ৰাস্তাখিনি যে আজিৰ তাৰিখত এজাক বৰষুণ পৰিলেই গাঁৱলীয়া মানুহৰ ব্যৱহাৰৰ উপযোগী হৈ নাথাকে, বোকাময় হৈ পৰে, বা কোনোবা ঠাইত হয়তো কালভাৰ্ট এটা ছিগিছে, তাত পানী জমা হোৱাৰ ফলত ছাত্ৰ ছাত্ৰীসকল বা বেমাৰীসকলক লৈ ছাত্ৰ-ছাত্ৰীসকল স্কুলত যাব নোৱাৰে, বেমাৰীসকল চিকিৎসালয়ত যাব নোৱাৰে, না গাড়ী চলে না ঠেলা চলে। সেনেকুৱা যে এটা মানে সংকটময় অৱস্থাৰ সৃষ্টি হৈছে, এইটো হোৱাটোতো সঁচা কথা, সত্য কথা। যেনেকৈ মোৰ সমষ্টিত হৈছে, বঙাইগাঁও জিলাখনত হৈছে, তেনেকৈ প্ৰায়বিলাক জিলা অসমত এই অৱস্থাৰ সৃষ্টি হৈছে। কিয় সৃষ্টি হ'ল এই সমস্যাটো? ইয়াতকৈ আজিৰ পৰা 5-6 বছৰ আগতে ইমান তীব্ৰ নাছিলে এই সমস্যা। আপোনালোকে সাংবাদিক বন্ধুসকলে নিশ্চয় মোৰ লগত একমত হ'ব। ইয়াত আপোনাৰ খিলঞ্জীয়া অখিলঞ্জীয়া বুলি নাই, সকলোৰে গাঁৱলীয়া জীৱনত এই সমস্যাটো দেখা দিছে।
কাৰণটো হৈছে কি যোৱা ৬-৭টা বছৰ বা বিশেষকৈ ৫-৬টা বছৰ আমাৰ গাঁৱলীয়া পথ ঘাট নিৰ্মাণৰ কাৰণে বা উন্নয়নৰ কাৰণে দুটা আঁচনি চলি আছে। এটা হৈছে কি আপোনালোকে গম পায় MGNREGA মানে মহাত্মা গান্ধী নেশ্যনেল ৰুৰেল এমপ্লয়মেণ্ট গেৰাণ্টি এক্টৰ অধীনত আঁচনিৰ উন্নয়নৰ কাম চলে, আৰু দ্বিতীয়টো চলে কি হয় ফাইনেন্স কমিশ্যনৰ চলে, বিত্তীয় আয়োগৰ যোগেদি কামখিনি চলে। সেইখিনি আপোনালোক অৱগত। কিন্তু যোৱা কেইবা বছৰ ৫-৬টা বছৰৰ পৰা চৰকাৰে এই গাঁৱলীয়া ৰাস্তাৰ ওপৰত MGNREGAটো ৰেষ্ট্ৰিকশ্যন জাপি দিছে, মানে তাতে বাধ্য কিছু বাধাৰ সৃষ্টি কৰিছে। তাৰ দ্বাৰা গাঁৱলীয়া ৰাস্তাসমূহ মানে শিল বালি দিয়াৰ কাৰণে কোনো ব্যৱস্থা নাই। ফাইনেন্স কমিশ্যনতো তেনেকুৱা তেখেতসকলে কি কৰিছে স্কুল, অংগনবাদী চেণ্টাৰ, চাব চেণ্টাৰ এইবিলাকৰ ওপৰত গুৰুত্ব দি গাঁৱলীয়া ৰাস্তাবিলাকৰ গুৰুত্ব দিয়াটো প্ৰায় নোহোৱা হৈছে। আমাৰ এই গাঁৱলীয়া দুটা আঁচনি যি দুটাৰ দ্বাৰা গাঁৱৰ উন্নয়ন তাত মানে ৰাস্তা ঘাটৰ কাম কৰা, শিল বালিৰ কাম কৰা প্ৰায় মানে স্তব্ধ নহয়। তেনেকুৱা এটা পৰ্যায়ত বৰ্তমানৰ চৰকাৰৰ পলিচি ভুলৰ কাৰণে হৈছে, আৰু আজিৰ তাৰিখত তাৰ ফল ভোগ কৰি আছে গোটেই অসমৰ ৰাইজ। হয়, মুখ্যমন্ত্ৰী মহোদয়ে পকীপথ নিৰ্মাণ কৰি আছে, তাত মই দ্বিমত কৰা নাই, কৰি আছে, তেখেতে এটা প্ৰয়াস লৈছে, কিন্তু সেয়াটো দীঘলীয়া প্ৰচেছ। প্ৰধান গাঁৱলীয়া ৰাস্তা সম্পূৰ্ণ কৰোঁতে 20 বছৰমান লাগিছে, যি হাৰত কৰিব লগা হৈছে। ৰাজ্যৰ ৰিচোৰ্চো চাব লাগিব, কিন্তু সম্পদো চাব লাগিব, ৰাজ্যত কিমান সম্পদ সেইমতেহে কাম কৰিব পাৰিব। কিন্তু মানুহৰ চলাচল, যাতায়াত ব্যৱস্থাৰ, ছাত্ৰ বেমাৰীৰ যাতায়াত ব্যৱস্থা সুচল কৰি ৰাখিবলৈ হ'লে আমাৰ এই সৰু সুৰা কালভাৰ্টবিলাকৰ যিবিলাক ছিঙি গৈছে বা যাতায়াত বন্ধ হৈ আছে সেইবিলাক ঠিক কৰিব লাগিব। আকৌ আপোনাৰ ৰাস্তা যাতে একেবাৰে বোকাময় হৈ নপৰে, এজাক বৰষুণতে যাতে আমাৰ চলাচল বন্ধ হৈ নাযায়, তাৰ কাৰণে শিল বালিৰ কাম কৰিব। কিন্তু যি দুটা আঁচনিৰ দ্বাৰা আমাৰ গাঁৱৰ কাম হৈ আছে, ৰূপায়ণ হৈ আছে, তাত ৰাস্তাৰ প্ৰতি তেওঁলোকে ৰেষ্ট্ৰিকশ্যন ইম্প'জ কৰি পেলাই, যোৱা ৬-৭টা বছৰে ইম্প'জ কৰি পেলাই ৰেষ্ট্ৰিকশ্যন জাপি দি পেলাই গাঁৱলীয়া মানুহৰ দুৰ্ভোগ আনি দিছে, গাঁৱলীয়া মানুহৰ যাতায়াত ব্যৱস্থা স্তব্ধ কৰি পেলাইছে। ইয়াৰ চৰকাৰী নীতি নিয়মৰ ভুল, পলিচিৰ ভুলৰ কাৰণে হৈছে। এতিয়া যদি যি পৰ্যায়ত গৈ পাইছে, আজিৰ তাৰিখত যদি MGNREGAটো খুলি দিয়ে বা ফাইনেন্স কমিশ্যনতো যদি ৰেষ্ট্ৰিকশ্যন খুলি দিয়ে, ৰেষ্ট্ৰিকশ্যন নোহোৱা কৰি দিয়ে, ভালেখিনি সকাহ হ'ব। কিন্তু সেইখিনিৰ দ্বাৰাই মানে যি পৰ্যায়ত পাইছে আমাৰ অৱস্থাটো গাঁৱলীয়া ৰাস্তা বা চুবুৰীৰ ৰাস্তা বা প্ৰধান গাঁৱলীয়া ৰাস্তা, সেইখিনিৰ দ্বাৰা এতিয়া আৰু আমি জোৰা মাৰিব নোৱাৰিম। আমাৰ বিশেষ পদক্ষেপ ল'ব লাগিব। আচ্ছা, বিশেষ পদক্ষেপ কি ল'ব লাগিব, যিটো আমি চৰকাৰক বা মুখ্যমন্ত্ৰী মহোদয়ক আমি দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ আপোনালোকে। জিলা আয়ুক্তৰ তত্ত্বাৱধানত প্ৰতিটো সমষ্টি ভিত্তিক অতি কমেও এককালীন 5 কোটিকে টকা যদি চুবুৰীৰ ৰাস্তা আৰু গাঁৱলীয়া ৰাস্তা, শিল বালি আৰু সৰু সুৰা কালভাৰ্টৰ কাৰণে দিয়ে, তেতিয়াহে এই সমস্যাটো আংশিকভাৱে, সম্পূৰ্ণ নহ'ব তথাপি আংশিকভাৱে ৰূপায়ণ মানে সমাধান কৰা সম্ভৱ। আনফালে চাওক, গোটেই ভাৰতবৰ্ষত ক'ব যে MLA-LADৰ পৰা কৰিব পাৰে নেকি? গোটেই ভাৰতবৰ্ষৰ ভিতৰত MLA-LADৰ অনুদান অসমত কম, মাত্ৰ 1 কোটি টকা। আপোনালোকে জানে উত্তৰ অসমত সকলো সমষ্টিতে একেই। আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ দৃষ্টিগোচৰ কৰিছোঁ, তেখেতে বৃদ্ধি কৰোঁ বুলি কয়, কিন্তু নকৰে। এইবাৰতো আকৌ কমাইছেহে শুনিছোঁ, খেয়াল মহাৰণা ক'ৰবাত টকা কাটি লৈ গৈছে শুনিছোঁ। এতিয়া সেই MLA-LADৰ দ্বাৰা এই কালভাৰ্ট বা ৰাস্তা ঘাটখিনি ঠিক কৰা, খালি এইখিনিতো MLA-LADৰ নহয়, কোনোবা অনুষ্ঠান প্ৰতিষ্ঠানো চাব লাগে, কৰাটো সম্ভৱ হৈ থকা নাই। কেনেকৈ সম্ভৱ হৈ থকা নাই আপোনালোকে বুজক। মোৰ তাতে 21টা ফুল প্লেজেড জিপি এটা সমষ্টি, ঠিক তেনেকুৱা সকলো সমষ্টিতে, আৰু 3টা VCDC আছে আংশিক, সেইটা হ'ল 24টা। আপনি যদি 1 কোটি বা কিমানকে পৰি 4 লাখকে, 4 লাখ টকা দি আজিৰ তাৰিখত এপাচি শাকত এটা জালুকো নহয়। আপোনালোকে বুজি লওক। গতিকে চৰকাৰে ইয়াত বিশেষ স্পেচিয়েল ড্ৰাইভ ল'ব লাগিব। হয়,
ৰাস্তা ঘাটৰ কামত কেতিয়াবা ধন আত্মহাতৰ কথাটো আহে সেই ক্ষেত্ৰত মই কৈ আছোঁ যে ডিচিৰ তত্ত্বাৱধানত জিলা আয়ুক্তৰ তত্ত্বাৱধানত স্পেচিয়েল টাস্ক ফ'ৰ্চ গঠন কৰিব কিন্তু সেই কামখিনি তেনেকৈ ৰূপায়ণ কৰক স্পেচিয়েল টাস্ক ফ'ৰ্চ গঠন কৰি ডিচিৰ তত্ত্বাৱধানত যাতে ধনৰ কোনো মানে সৎ ব্যৱহাৰ হয় ধনৰ যাতে অসৎ ব্যৱহাৰ হ'ব নোৱাৰে তাৰ কাৰণে সঠিকভাৱে ৰূপায়ণ কৰাৰ ব্যৱস্থা কৰক যাতে আজিৰ তাৰিখত যে গাঁৱলীয়া জনজীৱন স্তব্ধ হৈ পৰিছে যাতায়াতৰ কাম ৰাস্তা ঘাটৰ কাৰণে বোকাময় হৈ পৰাৰ কাৰণে কালভাৰ্ট বেয়া হোৱাৰ কাৰণে সৰু সুৰা কালভাৰ্টবিলাক যে মানে ৰোগীয়ে কওক ছাত্ৰ ছাত্ৰীয়ে কওক ব্যৱহাৰ কৰি যে চিকিৎসালয় বা বিদ্যালয়লৈ যাব পৰা নাই সেই ব্যৱস্থাটোৰ পৰা আমি সকাহ পাওঁ অসমৰ ৰাইজে সকাহ পায় আমাৰ সমষ্টিৰ ৰাইজে সকাহ পায় তাৰ কাৰণে চৰকাৰে এইখিনি ব্যৱস্থা কৰিব লাগে মানিকপুৰৰ পৰা আব্দুল সুবাহানলৈ ৰিপৰ্ট অসম টুডে।